it. ইয়াৰ ৰজা মহাৰাজাৰ দিনত ব্যৱহাৰ কৰা ফাৰ্নিচাৰখিনি চেয়াৰ আদি কৰি ইত্যাদি বস্তুখিনি আছে চাব ডাঙৰ বেলটো আৰু এই বিনাটো চাওক কিমান ডাঙৰ হিউজ gorgeous view of Albert Hall from outside. Now we have come to Hawai Mahal. It is constructed by Sawai Pratap Singh. It is of 5th floor. এইটো red আৰু pink sandstone এৰে বনোৱা হৈছে এয়া হৈছে জয়পুৰৰ আল্টিমেট ভিউ আপনি চাব ইয়াৰ বিল্ডিংখিনি সেম ডিজাইন সেম আৰ্কিটেকচাৰ কালাৰো সেম পিংক কালাৰ and that's why the city is named as Pink City Jaipur আপুনি ইয়াৰ গলিখিনি কলনীখিনি সিধা সিধা দেখিব একচুয়ালি ৰজাই হাতীৰ পিঠিত উঠি ঘূৰিছিলে তেতিয়াৰ দিনত যেহেতু যান-বাহন নাছিলে আৰু হাতী জানে বেকা বেকি ঘূৰিবলৈ অসুবিধা হয় আৰু কোৱা হয় যে সেই কাৰণে ইয়াৰ কলনীখিনি খুব সিধা সিধা বনাইছিল এতিয়া আমি যাম আজমেৰ ফৰ্টলৈ আৰু আজমেৰ ফৰ্টৰ ৰাস্তাৰ কাষত ইয়া সিনাৰীখিনি এনেকুৱা হয় মানে ইয়াত আহিলে অলপ ৰাজস্থানী গন্ধটো পোৱা যায় ভাল লাগে মানে ইয়াৰ পিপলখিনি ইয়াৰ মানুহখিনি ইয়াৰ কালচাৰ ড্ৰেছিং সেন্স বেস্ট অন কালচাৰ একচুৱেলি এইটো চাওক আহি পালোঁ আমি ইয়াত আজমেৰ ফৰ্ট আৰু ইয়াত আহি এয়া পেলেচখিনি চাওক তেতিয়াৰ দিনত কেনেকুৱা ডিজাইন আৰ্কিটেকচাৰ কিমান ডেভেলপড আছিলে চাই লওক
ইয়া চাওক ৰাজপ্ৰসাদ কিনি আছিলে এনেকুৱা ধৰণৰ আৰু ইয়াত আমি বহুত ভিতৰলৈ গৈ আমি ইয়াত এটা বস্তু দেখা পালোঁ যিটো চবে দেখা নাপায় যিটো হ'ল যে তেতিয়াৰ দিনত দুখীয়াসকলক যে শাস্তি দিয়া হৈছিলে চকাত ঘূৰাই ঘূৰাই কেনেকৈ বহুত তলত পেলাই দিয়া হৈছিলে সেইটো আমি দেখা পাইছোঁ তাত ইয়াৰ বিল্ডিংখিনি চাব খুব উন্নত মানৰ ডিজাইন আছিলে এয়া আজমেৰ ফৰ্টৰ নিৰ্মাণ কৰিছিল অজয়ৰাজ চৌহান নামৰ এজন ৰজাই আৰু ইয়াৰ পিছত তেওঁ ইয়াত সাম্ৰাজ্য স্থাপন কৰিছিল আৰু তেওঁৰ সাম্ৰাজ্যক সুৰক্ষিত ৰখাৰ কাৰণে তেওঁ কি কৰিছে পূৰা পাহাৰৰ ওপৰে গ্ৰেট ৱাল অফ চাইনাৰ দৰে কি কৰিছিলে দেৱাল সাজিছিল এয়া চাওক এয়া বহুত কিলোমিটাৰ আঁতৰত আছে পাহাৰৰ ওপৰত আৰু এয়া হৈছে I thought he is singing only. Later I came to know that no, actually it is puppet show here. এই ৰজাৰ দিনৰ কেৰাহীটো চাওক ইয়াত কমেও 1000 সৈন্যৰ খাদ্য প্ৰস্তুত কৰা হৈছিলে একেলগে এয়া চাওক কিমান ডাঙৰ আটাইতকৈ ভাল লগা চংটো চলো বাজা দিজে फोन चोरी उधर आओ चलो थैंक यू सिस्टर लेट्स गो এতিয়াৰ দিনত হ'লে বেলেগ কথা আছিলে কিন্তু তেতিয়াৰ সময়তে এনেকুৱা কিছুমান কনষ্ট্ৰাকশ্যন কৰা হৈছে যিটো ভাবিলে ইম্পচিবল যেন লাগে ইয়া চাওক পানীৰ মাজতে মহল বনাই ইয়াৰ লগতে আমাৰ অতি হেঁপাহৰ এই ট্ৰিপটো অন্ত পৰিল ধন্যবাদ